নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু আপোনালোকৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে সেয়ে আপোনালোকে প্ৰতিটো প্ৰশ্নই ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু ইয়াৰ শুদ্ধটো অপচন গ অচ্যুতানন্দ দলৈ আছিল লাচিত বৰফুকনৰ জ্যোতিষীজন পিছৰ প্ৰশ্নটো কি দিছে চাওক 2 নম্বৰ প্ৰশ্নটো হৈছে হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল অপচনসমূহ দিয়া আছে 1700 মাইল 1900 মাইল 2000 মাইল নে 2300 মাইল ইয়াৰ শুদ্ধটো অপচন ক 1700 মাইল হিউৱেন চাঙৰ বিৱৰণ মতে কামৰূপৰ পৰিধি আছিল 1700 মাইল মনগল হিউৱেন চাং আছিল এজন চীনা পৰিব্ৰাজক আপোনালোকে মনত ৰাখি থব আৰু কুমাৰ ভাস্কৰ বৰ্মনে যেতিয়া কামৰূপত ৰাজত্ব কৰিছিল তেতিয়া হিউৱেন চাং কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল পিছৰ প্ৰশ্নটো হৈছে চাওক কি দিছে কামৰূপৰ লোকসকলৰ সন্মানৰ বাবে দুই প্ৰকাৰৰ ফলৰ কথা হিউৱেন চাঙৰ বিৱৰণত বিশেষভাৱে উল্লেখ আছে আৰু এইবোৰ কি ভালদৰে মন কৰিব হিউৱেন চাঙৰ বিৱৰণত দুই প্ৰকাৰৰ ফলৰ কথা কামৰূপসকলৰ সন্মানৰ বাবে উল্লেখ পোৱা গৈছে ফল দুবিধ কি হয় আমাক সুধিছে অপচনসমূহৰ ভিতৰত শুদ্ধটো অপচন খ কঁঠাল আৰু নাৰিকল তো হিউৱেন চাঙৰ বিৱৰণত উল্লেখ পোৱা দুবিধ ফল আছিল কঁঠাল আৰু নাৰিকল 4 নম্বৰ প্ৰশ্নটো কি দিছে চাওক টুংখুঙীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল অসম ইতিহাসৰ এটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ভালদৰে মন কৰিব তো টুংখুঙীয়া বুৰঞ্জীটো কোনে লিখিছিল এটো আমাক সুধিছে অপচনসমূহ ভালদৰে চাওক কি দি আছে গোলাপ চন্দ্ৰ বৰুৱা নে হেমচন্দ্ৰ গোস্বামী নে কাশীনাথ তামুলী ফুকন নে শ্ৰীনাথ দুৱৰা বৰুৱা আপোনালোকে যদি ইয়াৰ আনসাৰটো জানে কমেন্টত জনাব আৰু ইয়াৰ শুদ্ধটো অপচন ঘ শ্ৰীনাথ দুৱৰা বৰবৰুৱা তো শ্ৰীনাথ দুৱৰা বৰবৰুৱাই টুংখুঙীয়া বুৰঞ্জী লিখিছিল পিছৰ প্ৰশ্নটো হৈছে কোচ ৰাজকুমাৰী চাওক কোৱেশ্যনটো কি দিছে কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি শুদ্ধটো অপচন ঘ প্ৰতাপ সিংহ কোচ ৰাজকুমাৰী মংগলা দেৱীক আহোম ৰজা প্ৰতাপ সিংহই বিয়া কৰাইছিল পিছৰ প্ৰশ্নটো চাওক কোৱেশ্যন নম্বৰ 6 কি দিছে কি চুক্তিয়ে আহোমৰ ৰাজধানী গড়গাঁৱত মিৰ্জুমলাৰ দখলৰ সমাপ্তি চিহ্নিত কৰিছিল তো কোনটো চুক্তিয়ে আহোমসকলৰ গড়গাঁৱত যিটো ৰাজধানী আছিল সেই ৰাজধানীত মিৰ্জুমলাৰ দখলৰ সমাপ্তি চিহ্নিত কৰিছিল তো কোনটো চুক্তি আছিল আমাক সুধিছে শুদ্ধটো যাব অপচন ঘ ঘিলাজাৰীহাটৰ চুক্তি তো ঘিলাজাৰীহাটৰ চুক্তিয়ে আহোমৰ ৰাজধানী গড়গাঁৱত মিৰ্জুমলাৰ দখলৰ সমাপ্তি চিহ্নিত কৰিছিল বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটসঅ্যাপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওক পিছৰ প্ৰশ্নটো হৈছে কি দিছে চাওক 7 নম্বৰ প্ৰশ্ন কোনজন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ কৰে অনুগল খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে সকলোৱে এইটো কোৱেশ্যন জানাটো দৰকাৰ আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন খ আতন বুঢ়াগোহাঁই তো আতন বুঢ়াগোহাঁয়ে দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল
8 নম্বৰ কোৱেশ্চনটো কি দিছে চাওক কোন চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিল শুদ্ধটোৰ যে অপচন ঘ 1563 চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিল বন্ধুসকল চিলাৰায় আছিল কোচ সেনাপতি কোচ বংশৰ এজন সেনাপতি আছিল চিলাৰায় আৰু কোচসকলৰ যেন সৰ্বশ্ৰেষ্ঠ ৰজা আছিল এজন হৈছে নৰনাৰায়ণ মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে অসমত অৱস্থিত আটাইতকৈ পুৰণি শিলালিপিবোৰ কোনটো ৰাজবংশৰ আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধটোৰ যে অপচন গ কোচসকলৰ আটাইতকৈ পুৰণি শিলালিপিবোৰ কোচ ৰাজবংশৰ আছিল 10 নম্বৰ কোৱেশ্চনটো কি দিছে চাওক পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ভাষা চুটি চলচ্চিত্ৰ যোগাদ্ৰাই কাৰ জীৱনৰ ওপৰত আধাৰিত তো যোগাদ্ৰা নামৰ যেটো চুটি চলচ্চিত্ৰ আছিল সেই চলচ্চিত্ৰটো কাৰ জীৱনৰ ওপৰত আধাৰিত আছিল শংকৰদেৱৰ নে মাধৱদেৱৰ নে ভট্টদেৱৰ নে পীতাম্বৰদেৱ গোস্বামীৰ তো আপোনালোকে যদি জানে ইয়াৰ আনসাৰটো কমেন্ট কৰিব অনুকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ঘ পীতাম্বৰদেৱ গোস্বামীৰ নেক্সট কোৱেশ্চন নম্বৰ 11 চাওক কি দিছে তলত দিয়া কোনবিধ ধাতু চন্দ্ৰপৃষ্ঠত পোৱা গৈছে সায়েন্সৰ কিছুমান কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় কি দিছে চন্দ্ৰত কোনবিধ ধাতু পোৱা গৈছে চাওক চন্দ্ৰপৃষ্ঠত ইয়াৰ ভিতৰত কোনবিধ ধাতু পোৱা গৈছে অপচন নম্বৰ ভিতৰত অপচন এটো হৈ যাব শুদ্ধ উত্তৰ টাইটানিয়াম চন্দ্ৰত টাইটানিয়াম নামৰ এবিধ ধাতু পোৱা গৈছে টাইটানিয়াম বা টাইটানিয়াম নেক্সট কোৱেশ্চনটো চাওক তেজস্ক্ৰিয়তাৰ একক কি অনুগল তেজস্ক্ৰিয়তাৰ একক কি আমাক সুধিছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ কিউৰি তেজস্ক্ৰিয়তাৰ একক হৈছে কিউৰি পিছৰ প্ৰশ্নটো চাওক কেৰাটিন নামৰ প্ৰটিনবিধ কি দিছে চাওক কেৰাটিন নামৰ প্ৰটিনবিধ ক'ত পোৱা যায় তো আমি এটো সকলোৱে জানো ইয়াৰ অপচনটো হৈ যাব কাৰেক্ট আনসাৰটো হ'ব অপচন এ চুলিত কেৰাটিন নামৰ প্ৰটিনবিধ পোৱা যায় নেক্সট কোৱেশ্চন নম্বৰ 14 কম্পিউটাৰত ভাইৰাছে আক্ৰমণ কৰে বুলি সৰ্বপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল তো আমি সকলোৱে জানো যে কম্পিউটাৰ বা যিবিলাক ইলেক্ট্ৰনিক বস্তু আছে এবিলাকক ভাইৰাছে আক্ৰমণ কৰে আৰু সেই কম্পিউটাৰত ভাইৰাছে আক্ৰমণ কৰে বুলি প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল আমাক সুধিছে ৰাইট আনসাৰটো হ'ব অপচন এ ডক্টৰ মাৰ্ক গেছনি ভালদৰে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক 15 তলৰ কোনটো সিপিইউৰ সম্পূৰ্ণ ৰূপ আমি সকলোৱে জানো সিপিইউ শব্দটো শুনি আহিছো আৰু এই সিপিইউৰ যেটো ফুল ফৰ্ম হেটো আমাক সুধিছে আপোনালোকে যদি জানে তেনেহলে কমেন্ট কৰিব অনুগল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি কন্ট্ৰোল প্ৰসেসিং ইউনিট তো সিপিইউ মানে হৈছে কন্ট্ৰোল প্ৰসেসিং ইউনিট ভালদৰে আপোনালোকে মনত ৰাখি থব নেক্সট চাওক কি দিছে HTTPৰ সম্পূৰ্ণ ৰূপটো কি তো এটো আমি প্ৰায় ব্যৱহাৰ কৰি থাকো আমাৰ মোবাইলত বা কম্পিউটাৰত আমি HTTP ওয়াৰ্ডটো প্ৰায় ব্যৱহাৰ কৰি থাকো এটা এই HTTPৰ যেটো ফুল ফৰ্ম বা সম্পূৰ্ণ ৰূপটো কি আমাক সুধিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল HTTPৰ সম্পূৰ্ণ ৰূপটো হৈছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল নেক্সট কোৱেশ্চন নম্বৰ 17 চাওক কি দিছে মানুহৰ হৃদপিণ্ডটোৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে তো আমি সকলোৱে জানো মানুহৰ হৃদপিণ্ডটো চাৰিটা কোঠালিযুক্ত এটা হুনিলয় এটা বাউনিলয় এটা হুঅলিন্দ আৰু এটা বাউলিন্দ এতিয়া এই চাৰিটা কোঠালিৰ ভিতৰত কোনটো কোঠালিত অশুদ্ধ তেজ থাকে আমাক সুধিছে অনুগল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ হুলিন্দটোত আমাৰ অশুদ্ধ তেজ থাকে অৰ্থাৎ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ থাকে নেক্সট কোৱেশ্চন নম্বৰ 18 কি দিছে চাওক তলত দিয়া কোনটো চেতকণাই এন্টিবডি উৎপন্ন কৰে কি দি আছে নিউট্ৰফিল নে লিম্ফোসাইট নে মনোসাইট নে বেসোফিল তো এই চাৰিটাৰ ভিতৰত কোনটো চেতকণাই এন্টিবডি উৎপন্ন কৰে আমাক সুধিছে ৰাইট আনসাৰ অপচন বি লিম্ফোসাইট তো লিম্ফোসাইট নামৰ চেতকণাবিধে এন্টিবডি উৎপন্ন কৰে পিছৰ প্ৰশ্নটো কি দিছে চাওক ফেনাইল প্ৰকৃততে কি দিছে পিছৰ প্ৰশ্নটো চাওক ফেনাইল প্ৰকৃততে এবিধ এসিড আৰু এই এসিডটো কি এসিড হয় আমাক সুধিছে তো এই কি এসিড হয় আমাক সুধিছে ফেনাইলটো কি এসিড হয় আমাক সুধিছে চাওক কি হয় অপচন নম্বৰ দিয়া আছে সালফিউৰিক এসিড নে কাৰ্বলিক এসিড নে হাইড্ৰক্লৰিক এসিড নে প্ৰপেন বন্ধুসকল ইয়াৰে শুদ্ধটো যাব অপচন বি কাৰ্বলিক এসিড তো ফেনাইলটো হৈছে এক প্ৰকাৰৰ কাৰ্বলিক এসিড কোৱেশ্চন নম্বৰ 20 চন্দ্ৰলৈ যোৱা মহাকাশচাৰী এজনে চন্দ্ৰত আকাশৰ ৰং
কেনে দেখিব ইয়াৰ শুদ্ধটো হৈ যাব অপচন ডি কোলা চন্দ্ৰলৈ যেতিয়া এজন মহাকাশচাৰী যায় তেতিয়া তেওঁ আকাশৰ ৰংটো কোলা দেখিব আৰু ইয়াৰ লগতে মনত ৰাখি থব চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰা বা চন্দ্ৰপৃষ্ঠত ভৰি পেলোৱা প্ৰথমজন ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং এটো পৰীক্ষাত প্ৰায় থাকে যে চন্দ্ৰপৃষ্ঠত খোজ পেলোৱা প্ৰথমজন ব্যক্তি কোন আছিল পৃথিৱীৰ প্ৰথমজন ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং নেক্সট কোৱেশ্চন নম্বৰ 21 ডাক্তৰে কোনবিধ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ডাক্তৰে কোনবিধ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰে আমাক সুধিছে সেলসিয়াস স্কেল নে ফাৰেনহাইট নে কেলভিন নে এটাও নহয় মনগল ইয়াৰে শুদ্ধটো হৈ যাব অপচন বি ফাৰেনহাইট তো ডাক্তৰে ফাৰেনহাইট থাৰ্মোমিটাৰটো ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চন চাওক 22 কি দিছে আমাক অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল স্পৰ্টছৰ কোৱেশ্চন হয় আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবিলাক প্ৰশ্ন প্ৰায় আহি থাকে পৰীক্ষাত তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন সি নীলিমা ঘোষ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী আছিল নীলিমা ঘোষ নেক্সট কোৱেশ্চন নম্বৰ 23 অলিম্পিকৰ বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন আছিল ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন এ দীপাঙ্কৰ ভট্টাচাৰ্য নেক্সট কোৱেশ্চন নম্বৰ 24 কি দিছে চাওক বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ বেগী দৌৰবিদজনৰ নাম কি মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আটাইতকৈ বেছি বেগেৰে দৌৰিব পৰা দৌৰবিদজন কোন হয় পৃথিৱীৰ ভিতৰত আমাক সুধিছে তো অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ উছেইন বল্ট এটা আপোনালোকে প্ৰায় নামটো শুনি থাকিব উছেইন বল্টে হৈছে পৃথিৱীৰ আটাইতকৈ বেছি বেগেৰে দৌৰিব পৰা দৌৰবিদ মনগল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো কি দিছে চাওক 2019 বৰ্ষত কি দি আছে আমাক চাওক শেষৰ প্ৰশ্নটো 2019 বৰ্ষত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত বিজয়ী দলটো কোনটো আছিল ইয়াৰ শুদ্ধটো হৈ যাব অপচন বি ইংলেণ্ড তো মনত ৰাখিব 2019 বৰ্ষত ইংলেণ্ড দলটোৱে বিশ্বকাপ ক্ৰিকেটত জয়ী হৈছিল আৰু মনত ৰাখিব এই বিশ্বকাপ ক্ৰিকেট প্ৰতি 4 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় মনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন কোৱেশ্চনসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ